7 মে'ত হ'ব ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত। দ্বিতীয় পৰ্যায়ৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰচাৰ অভিযান। উজনি অসমত প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ পিছত দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী ৰণক্ষেত্ৰত নামিছে ৰথী মহাৰথীসকল। দুটা পৰ্যায়ত 25,000ৰো অধিক ভোটকেন্দ্ৰত 1.8 কোটিৰো অধিক ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। দুৰ্গম অঞ্চলসমূহৰ ভোটকেন্দ্ৰলৈ আজিয়েই ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল। আমাক যোগীগোপাৰ পৰা কিছু পৰিৱেশ দেখুৱাব নিৰ্বাচনী প্ৰচাৰৰ খাদেমুল হুছেইন। হয়, নিশ্চিতভাৱে আপুনি উল্লেখ কৰিছে যে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীগোপাৰ 2 নং ইছলামপুৰ গাঁওখনত। আৰু ইতিমধ্যে এগৰাকী সদস্যাই নিৰ্বাচনী প্ৰচাৰ যিটো আজি অন্তিমটো দিনত যিটো গ্ৰাম্য পদ আছে সেই গ্ৰাম্য পদৰ ওচৰত গছৰ তলত বহি বিশেষকৈ নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালভাৱে যিহেতু 7 তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, প্ৰতিগৰাকী লোকক সহায় কৰাৰ উদ্দেশ্যে নিজৰ কৰ্মীক নম্বৰৰ লগতে যিখিনি আওপতীয়াকৈ ভোটগ্ৰহণৰ যি ব্যৱস্থাপনা লাগে সেই তাক সহায় কৰি থকা দেখিবলৈ পোৱা গৈছে। মই পোনে এই দৃশ্যাংশলৈ গুচি গৈছোঁ আৰু এই দৃশ্যাংশৰ সতীৰ্থ সহযোগে দেখুৱাই আছে। আৰু এই মুহূৰ্তত 2 নং ইছলামপুৰ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ছেমিম আক্তাৰ বেগম, বিশেষকৈ মাজনী ইতিমধ্যে প্ৰচাৰ কাৰ্যত লিপ্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিগৰাকী লোক বিশেষকৈ এই গাঁওখনৰ যিবোৰ লোক আছে সেই লগবোৰক ইতিমধ্যে যিবোৰ পত্ৰ আছে সেই পত্ৰবোৰ প্ৰেৰণ কৰি থকা দেখিবলৈ পোৱা গৈছে। মই পোনে এগৰাকী উচ্চ শিক্ষিত যুৱতী বিশেষকৈ ছেমিম আক্তাৰ বেগম, মই জানিব বিচাৰিছোঁ আপুনি চাকৰি পিছত নদৌৰি ৰাজনীতি পথাৰখনলৈ মন মেলিলে কিয়? মই এই সমাজখনত দেখিছোঁ বহুতো মানে অনুন্নত হৈ আছে। এই সমাজত মানে বহুতো কাম কাজ আছে যিবিলাক মানে পিছ পৰি আছে। সেই পিছ পৰি থকা কামবোৰ মই যাতে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, সেইবোৰ মানে যদি মই জিকো তেতিয়াহ'লে সেইবোৰ মই অনুন্নত জেগাবোৰ মই উন্নত কৰিব বিচাৰোঁ, মোৰ এইটো আশা। আৰু যিমান মানে ৰাস্তা ঘাট, আলি পদূলি যিমান মানে পিছ পৰি আছে সেইবিলাকক মই আগবাঢ়ি নিব, মই সমাজখনক এখন মানে ভাল দিশত নিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে মই এইটো নিৰ্বাচনত মই অন্তৰ্ভুক্ত হৈ মই এইটো আশা কৰিছোঁ যে মই এইটো কৰিব পাৰিম বুলি। যিহেতু পঞ্চায়ত নিৰ্বাচন গ্ৰাম্য পথৰ কাষত গছৰ তলত বহি উৎকট গৰম এনেধৰণে প্ৰচাৰ কাৰ্য চলাইছে ব্যতিক্ৰমীৰ ওপৰত কি ক'ব? ব্যতিক্ৰমী মানে এতিয়া যিহেতু গৰম আছে, গৰমততো এইটোতো নিৰ্বাচনী প্ৰচাৰ চলাবই লাগিব। আৰু সেইকাৰণে লগত যিহেতু মোৰ গাঁওবাসী, মোৰ ৰাইজসকলে, মোৰ মহিলাসকলে বিশেষকৈ তেওঁলোকে মোৰ লগত সহায় সহযোগিতা কৰিছে, সেইকাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ লগত যে এনেকৈ মই যেনেকুৱা ৰ'দত মই আছোঁ এনেকুৱা তেওঁলোকেও কষ্ট কৰি মোৰ লগত এইখিনি যে কৰিছে তাৰ কাৰণে মই তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আন কেইবাগৰাকী লোক আছে গাঁওখনৰ, ইয়াত আছে ভোটাৰ আছে, আপুনি সাধাৰণ ভোটাৰ, আপুনি গছৰ তলত ইয়াত এনেকৈ বহিছে, যিবোৰ গ্ৰাম্য যিহেতু অতীতৰ যিবোৰ কাহিনী সেইবোৰলৈ মনত পৰে, কি ক'ব আপুনি? মনত পৰে মানে ঠিকেই, আমি এতিয়া বৰ্তমান যদিও গৰম তথাপিতো আমি ছেমিম আক্তাৰ হুছেইনক বেগমক আমি মানে মেম্বাৰ পদত আমি এতিয়া উঠাইছোঁ। তেওঁ যাতে জিকিব পাৰে, আমাৰ যিখিনি গাঁৱৰ আমাৰ অসুবিধা হৈ আছে সেই অসুবিধাবোৰ যাতে তেওঁ গুচাই দিব পাৰে। আমি ছেমিম আক্তাৰ বেগমক আমি বহুত মানে তেওঁৰ কাৰণে আগবাঢ়িছোঁ। তেওঁ যাতে আমি মেম্বাৰ পদৰ পৰা জিকাই তেওঁক আমি প্ৰেচিডেণ্ট বনাব পাৰোঁ। প্ৰেচিডেণ্ট বনাই তেওঁ যাতে আমাৰ এই যোগীগোপাৰ গাঁও পঞ্চায়তৰ যিবিলাক দুৰ্নীতি কাম হৈ আছে তেওঁ যাতে গুচাই দিব পাৰে। তেওঁ এজন মহিলা হৈ যাতে আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰি সমাজৰ পৰা আৰম্ভ কৰি আমাৰ ডিষ্ট্ৰিক্টত যাতে তেওঁ এজন উপযুক্ত নাগৰিক মহিলা হৈ যাতে তেওঁ যাতে আমাৰ গোটেই ডিষ্ট্ৰিক্টত যাতে নাম কৰি যাব পাৰে। সেইকাৰণে আমি এই গৰমৰ মাজতো তথাপিও তেওঁৰ লগত আমি বহুত মানে কষ্ট কৰিয়ে আছোঁ, যদিও মানে আমি মনৰ পৰা এটা ভাল লাগি আছে তেওঁক আমি জিকাবৰ কাৰণে। বিশেষকৈ পূৰ্বে খাদেমুল আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।